নমস্কাৰ মোৰ চেনেল এছআৰ ব্লগ মাইনলে মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো ৰেচিপিটো হৈছে উপমা চানা এটো সাউথ ইণ্ডিয়ান ডিশ হয় আৰু এই ডিশটো খাবলৈ বহুতে খোৱাত লগা আৰু বনাবলৈও বহুত ইজি সাউথ ইণ্ডিয়ান যদিও ডিশ একেবাৰে সিম্পল মই আপোনালোকক এইটোকে আজি বনাই দেখুৱাম এয়া সুজিৰে বনাই মানে সুজিৰে নিমখ সুজি বনাই নিমখ হালুৱা আমি যেনেদৰে বনাও সেইয়াই হালুৱাৰ দৰে খালি নিমখৰে বনাই আৰু কালা চানাটো বুট চানাটো লগত ভাজি এনেকে খায় আৰু লগতে তেওঁলোকে কেইটামান বস্তু মিলাই আৰু তেওঁলোকৰ খাস বস্তু মই আপোনালোকক দেখুৱাম আৰু কেনেকেনো মই এয়া বনাইছো আপোনালোকক দেখুৱাই যাম আপোনালোকে চাব আহকচোন এয়া কেঁচা বুট হয় মই ৰাতি তিয়াই থৈছিলো আৰু এতিয়া মই ভালদৰে এয়া ধুই ললো আৰু এয়া বুট লাগিব আমাক বুটৰ লগতে লাগিব আমাক এয়া নৰসিংহৰ পাত সাউথ ইণ্ডিয়ান ডিশত নৰসিংহৰ পাত লাগে সেইকাৰণে মই এয়া দুখিলা নৰসিংহৰ পাত লৈছো আৰু লগতে লৈছো এয়া বিলাহী সৰু সৰুকে মই কাটি লৈছো দুটা ডাঙৰ বিলাহী আৰু ডাঙৰ দুটা আলু এয়া সৰু সৰুকে কাটি লৈছো লগতে দুটা জলকীয়া লৈছো আৰু এয়া আদা অকণমান সৰু সৰুকে মই কাটি লৈছো এতিয়া মই আপোনালোকক দেখুৱাম এয়া কেনেকে বনাও এয়া মই গেছত কুকাৰটো পাতি দিলো আজি মই কুকাৰতে বনাম মিঠাতেল অলপমান দি দিছো আৰু তেলখিনি গৰম হোৱাৰ লগে লগে তাত মই অকণমান এয়া জিৰা দিছো আৰু জিৰা ফুটফুটকে ফুটাৰ লগে লগে এয়া মই সৰিয়হ হয় কলা সৰিয়হটো দিছো আৰু এইখিনিও ফুটফুটকে ফুটি গৈছে লগতে মই তেজপাত দুটা দিছো আৰু দুটা ইলাইচি আৰু দুটা লং আৰু এটুকুৰা এয়া দালচেনি মছলা মই গোটা মছলা দি বনাও গোটা মছলা দি বনালে বেছি ভাল লাগে আৰু কাটি থোৱা পিয়াজখিনি মই দি দিছো এতিয়া মই অকণমান ভাজি লম পিয়াজখিনি এয়া এইদৰে মই ভাজি লম অকণমান এতিয়া ইয়াতে মই দি দিম নৰসিংহৰ পাত দিলে বহুতে ভাল লাগে এইটো ৰেচিপিত অকণমান মই লৰাই দিছো আৰু এয়া বিলাহী আৰু আদাকণ যে কাটি থৈছিলো সেইখিনিও মই ইয়াতে দি দিম আৰু দি পেলানি খুব ভালদৰে লৰাই দিম আৰু বিলাহীখিনি এতিয়া অকণমান দেৰি আমি জহিবলৈ দিম তাৰপিছতেহে বুট দিব লাগিব আৰু ঢাকোনখন মৰা নাই চিটিটো লগোৱা নাই এনেকে ওপৰতে অকণমান ঢাকোনখন দি থৈ দিছো এয়া আমাৰ বিলাহীখিনি অকণমান জহি গৈছে দেখিছেনে এয়া অলপমান বিলাহীখিনি সিজি গৈছে আৰু এতিয়া আমি ইয়াত নিমখ দিব লাগিব নিমখ খোৱাত অনুসৰি আপোনালোকে দি ল'ব এয়া নিমখ দিলো আৰু হালধিও দিব লাগিব এয়া হালধি দিলো আৰু লগতে মই দিম ঘৰত পিচি থোৱা মছলা এচামুচ ঘৰত পিচি থোৱা মছলা হয় এচামুচ দি দিছো আৰু এতিয়া এইখিনি মই ভালকে লৰাই দিম এয়া দেখিছেনে ধুনীয়া হৈ গৈছে আমাৰ আৰু এতিয়া ইয়াত আমি এই বুটখিনি দি দিম আলু আৰু বুট একেলগে দি দিম আৰু ভালদৰে লৰাই দিম বুটখিনি আগতে সিজাই লৈও বনাব পাৰি বুটখিনি সিজাই লৈ পিছত তেল মাৰি দিলেও হয় মই একেলগতে বনাই দিছো কামটো ইজি হয় আৰু একেলগে তেল মাৰি দিলে কামটো ইজি হ'ব এতিয়া আমাৰ হৈ গ'ল ভালদৰে মই মিলাই দিলো এতিয়া মই এগিলাচ পানী ইয়াতে দি দিম পানী বেছিকে নিদো কাৰণ বেছি পনীয়া নকৰো মই এগিলাচ পানী দিছো যাতে বুটখিনি যাতে পানীত বুৰ গৈ থাকে এনেকুৱা ধৰণে পানীটো দিব লাগে আৰু লগতে মই এই দুটা কেঁচা জলকীয়াও ইয়াতে দি দিছো এয়া আমাৰ ধুনীয়াকে হৈ গ'ল এতিয়া মই ঢাকোনখন লগাই দিম এয়া ঢাকোনখন লগাই দিলো আৰু 5টামান চিটি মাৰিবলৈ দিম 5টামান চিটি মাৰিলে ধুনীয়াকে আমাৰ বুটখিনি সিজি যাব
এয়া আমাৰ বুট চানা হৈ গ'ল 6টামান চিটি মাৰিলে এতিয়া খুলিব নোৱাৰি ঢাকোনখন কাৰণ গৰম হৈ আছে পিছত মই খুলি আপোনালোকৰ আগত দেখুৱাম মই গেছত কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহীখন গৰম হ'ল ইয়াতে মই ঘি এচামুচ দি দিছোঁ আৰু ঘিখিনি গলাৰ লগে লগে ইয়াতে মই দি দিম অকণমান জিৰা আধা চামুচতকৈ কম অকণমান জিৰা দিছোঁ আৰু এয়া আধা চামুচতকৈ অকণমান কম কলা সৰিয়হ দিছোঁ আৰু নৰসিংহৰ পাত কেইটামান দি দিছোঁ আৰু এতিয়া ইয়াতে মই চুজিখিনি ভাজি দিম ইয়াত চুজি দি দিছোঁ অলপ আৰু এই চুজিখিনি মই এতিয়া ভাজি ল'ম আমি যেনেদৰে হালুৱা খাবৰ কাৰণে চুজি ভাজো তেনেদৰেই ভাজিব লাগিব অকণমান ৰঙচুৱা হোৱালৈকে খালি এইখিনি নিমখীয়া চুজি হ'ব আৰু আমি যেনিবা মিঠা কৰি চুজি হালুৱাটো বনাওঁ নহয় জানো বাৰু আৰু ঠিক এইদৰেই বনাম মই আৰু এইখিনি খালি নিমখীয়া হ'ব আৰু নৰসিংহৰ পাত দিলে মানে ভাল লাগে আৰু এইটো ডিছত নৰসিংহৰ পাতৰেই গোন্ধটো মানে বহুত বেছি থাকে আৰু দিলেহে ভাল লাগে আৰু ক'লা সৰিয়হ আৰু নৰসিংহৰ পাত এই দুইটা বস্তু মানে দিবই লাগে তেতিয়া সাউথ ইণ্ডিয়ান ডিছবিলাকত এই দুটা বস্তু থাকেই এতিয়া মই এইখিনি ৰঙা হোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম এয়া আমাৰ চুজিখিনি ভজা হৈ গ'ল কালাৰটো দেখিছেনে অকণমান ৰঙচুৱা হৈ আহিলে আমি চুজি হালুৱা বনাবৰ কাৰণে যেনেদৰে ভাজোঁ তেনেদৰে মই ভাজি ল'লোঁ আৰু এতিয়া ইয়াত নিমখ দিম এয়া নিমখ সোৱাদ অনুসৰি নিমখ দি দিছোঁ চুজি বনালে আমি চেনি দিওঁ এয়া যিহেতু আমাৰ উপমা চানা হয় চানাৰ লগত খাম সেইকাৰণে নিমখ দিছোঁ আৰু এতিয়া মই ইয়াত অলপ অলপকৈ পানী দি দিম পানী এয়া অকণমান কুহুমীয়া পানী লৈছোঁ ঠাণ্ডা পানী নহয় অকণমানকৈ দি আছোঁ এতিয়া মই লৰাই দিম অকণমান সেয়া আৰু অকণমান দিব লাগিব কাৰণ পানী পালেহে চুজিটো ফুলি যাব এনেদৰে খাবলৈ বহুতে সোৱাদ লগা হয় আৰু বহুত হেলথি হয় কাৰণ চুজি আৰু কালা চানা আমাৰ হেল্থৰ কাৰণেও ভাল চানা বুটটো আমাৰ হেল্থৰ কাৰণে ভালেই নহয় জানো সেইকাৰণে আৰু ৰাতিপুৱা সময়ত কেতিয়াবা ৰুটি খাবলৈ মন নগ'লে এনেকুৱা বনাই খাব পাৰিব আৰু সন্ধিয়া সময়তো খাব পাৰিব আৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব বহুতে ভাল হয় আৰু অকণমান পানী দিওঁ মই এয়া দেখিছেনে মই আৰু অকণমান পানী দিলোঁ দি এতিয়া গোটেইখিনি মই ধুনীয়াকৈ লৰাই দিম এয়া ধুনীয়াকৈ লৰাই দিলোঁ লৰাই দি এতিয়া মই ইয়াত ঢাকোনখন মাৰি দিম ইয়াত ঢাকোনখন মই লগাই দিছোঁ 5 মিনিটমান মই এতিয়া গেছটো একদম চিমত থৈছোঁ আৰু 5 মিনিটমান সময় এনেদৰে মই থৈ দিম এয়া আমাৰ চুজি হৈ গ'ল দেখিছেনে ধুনীয়াকৈ ফুলি গ'ল একেবাৰে এতিয়া মই এইখিনি কিনাৰতে থৈ লওঁ ঢাকোনখন লগাই দিছোঁ আৰু ইয়াত মই এখন পেন পাতি দিম আৰু এচামুচ ঘি দি দিছোঁ আৰু সেই ঘিখিনিতে কেইটামান বাদাম কেঁচা বাদাম মই ভাজি ল'ম এইটো একেবাৰে অপচনেল হয় নিদিলেও একো নহয় খাবলৈ টেষ্টটো তেনেকুৱাই হ'ব মানে ভালেই হ'ব কিন্তু বাদাম কেইটামান দি পেলানি আমি অকণমান ঘিউ যদি ওপৰত দি দিওঁ বহুত ধুনীয়া সোৱাদ আহে ঘিউটো মানে এচামুচ মই দিছিলোঁৱে ভাজোঁতে কিন্তু আৰু অকণমান ঘি যদি দি পেলানি মই ভাজি লওঁ বহুত ধুনীয়া মানে চুজিত দি দিলে সোৱাদ আহিব আৰু এয়া খিচমিচ হয় খিচমিচ কেইটামানো মই ইয়াত তেলত দি দিছোঁ দি পেলানি এইকেইটাও মই ভাজি ল'ম ধুনীয়াকৈ আমাৰ হৈ গৈছে এতিয়া মই এইখন নমাই লওঁ গেছটো অফ কৰি দিলোঁ আৰু এয়া চুজি ইয়ালৈ লৈ আনিছোঁ এয়া চাওক গৰমে হৈ আছে আৰু এইখিনি মই ইয়াত এতিয়া ধুনীয়াকৈ দি দিম ইমান ধুনীয়া ঘিউৰ সোৱাদ আহিব আপোনালোকক কি ক'ম চুজি বনালেও মই কি কৰোঁ হৈ যোৱাৰ পিছত এচামুচমান দি দিওঁ ঘিউ তেতিয়া একদম ধুনীয়া সোৱাদ আহে আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ মিলাই দিম
বহুত ভাল লাগে খাবলৈ এনেকৈ যিসকলে চেনি বেয়া পায় এনেদৰে বনাই চাহৰ লগত নিমখীয়া চুজি বহুত ভাল লাগে খাবলৈ মই চেনিতকৈ এইটো চুজি খাইহে বেছি ভাল পাওঁ লগত অকণমান টমেটো চচ ওপৰত দি দিব লাগে এয়া দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ আৰু গন্ধটো কি ধুনীয়া আহিছে জিৰা ঘিউ নৰসিংহৰ পাত চুজিৰ বহুত ধুনীয়া গন্ধ আহিছে বহুত ধুনীয়া ফ্লেভাৰৰ হৈ পৰিছে এয়া চাওকচোন এয়া আমাৰ হৈ গ'ল এয়া দেখিছেনে মই ধুনীয়াকৈ বাউলত চুজি সজাই দিছোঁ নিমখীয়া চুজি আৰু এয়া চানাৰ চব্জিখন এয়া চানাও ভাজি ল'লোঁ এয়াকে তেওঁলোকে সাউথ ইণ্ডিয়ান ডিছ বুলি কয় আৰু তেওঁলোকে উপমা চানা বুলি কয় আৰু এইদৰে তেওঁলোকে খায় আৰু নাৰিকলো মিলাই মই নাৰিকল দিয়া নাই বাৰু আৰু এইদৰে খাবলৈ সঁচাই বহুত ভাল লাগে আৰু মই এনেদৰে খাওঁ আৰু আপোনালোকে এনেদৰে এদিন খাই চাবচোন কেনেকুৱা লাগে তেতিয়া গম পাব মইতো বহুতে ভাল পাওঁ খাই আমি খায়ে থাকোঁ মিঠা চুজিতকৈ যিসকলে চেনি নাখায় তেওঁলোকে এনেদৰে নিমখীয়া চুজি বনাই খাব পাৰিব আৰু খাই বহুত ভাল লাগে এয়া মই প্লেটত ধুনীয়াকৈ সজাই দিলোঁ আৰু এয়া চুজি লৈছোঁ আৰু এয়া মই চানাৰ চব্জি লৈছোঁ লগতে অকণমান পিঁয়াজো কাটি লৈছোঁ আৰু লগতে অকণমান লৈ ল'ম টমাটৰ চচ লৈ ল'লে অকণমান খাবলৈ ভাল হয় আৰু এতিয়া আৰু খোৱাহে কথা খোৱাৰ জুতিটো ময়ে ল'ম আপোনালোকে খালি চাবহে পাৰিব আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকৰ মোক জনাবচোন আৰু আপোনালোকে যদি এনেদৰে বনাই খায় সোৱাদটোৰ কথা গম পায়েই আৰু যদি বনাই খোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই এনেদৰে বনাই খাব পাৰিব বহুতে হেলথি আৰু সোৱাদ লগা হয় ভিডিঅ'টো চাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিও দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু ভিডিঅ'বোৰ চাই থাকে শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এইদৰে মোক মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও আশা আৰু বিশ্বাসো কৰিলোঁ শেষত বহুত বহুত ধন্যবাদৰে আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ